দোস্ত ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আৰু যেহেতু কৈয়ে আছে যে আপোনালোকৰ পোষ্ট দিব, এপইণ্টমেণ্ট দিব, ৰিজাল্ট দিব, সকলো দিব। তো এয়া আৰু নিউজ দি আছে তো দিয়াটো দিবই, জুনতো নিশ্চয় দিব। তো আজি আৰু নতুন কৰি ক'লে পোষ্ট SIU হ'ল নে নহ'ল, LP UP সকলোখিনি ভিডিঅ'টোত আপোনালোকে চাই লওক। অহা কম দিনৰ ভিতৰতে প্ৰায় এক সপ্তাহৰ ভিতৰতে আমি হাইস্কুল আৰু আমাৰ হাইস্কুল আৰু কলেজৰ যিখিনি শিক্ষকৰ খালী পদ হৈ আছিলে এই খালী পদখিনি পূৰণ কৰিবলৈ গৈ আছোঁ। অংগনবাড়ীৰ চাকৰি দিয়া হৈ গ'ল। এলিমেণ্টাৰী লেভেলত আমাৰ প্ৰায় 1000 যিটো খালী পোষ্ট আছে এই 1000 খালী পোষ্টটো আমি অলৰেডি SIU পালোঁ আৰু ইটো আমি পূৰণ কৰিবলৈ গৈ আছোঁ। যিসকলে 6 মান টেডৰ শিক্ষকসকল চাকৰি নোপোৱা ৰৈ গৈছে তেখেতসকলক অহা এমাহৰ ভিতৰত 1-1.5 মাহৰ ভিতৰত আমি তেখেতসকলৰ চাকৰিটো ৰেগুলাৰ কৰিবলৈ গৈ আছোঁ। আজি বড়োলেণ্ডত 99ৰ চাকৰিৰ পৰা 3rd গ্ৰেড 4th গ্ৰেডৰ লৈ পেলাই বিভিন্ন চাকৰিৰ খালী পদবিলাক আমি পূৰণ কৰিবলৈ গৈ আছোঁ। কিন্তু ইয়াত